আৰু এই সমালোচনাটো কৰিবৰ কাৰণে যিজনে সমালোচনা কৰিব তেওঁৰ বিষয় জ্ঞান থাকিব লাগিব। থাকিব নালাগিব লাগিব তেন্তে বিষয় জ্ঞান থাকিব লাগে। বিষয় জ্ঞান নাথাকে যদি সেই ৰেফাৰেঞ্চত তেওঁলোকৰ নলেজেই নাই তেনেহ'লে সমালোচনা কৰাৰ অধিকাৰো নাই। সমালোচনা কৰিবৰ কাৰণে শিক্ষিত হ'ব লাগিব। শিক্ষিত মানে কৈছো জ্ঞান গভীৰতাটো থাকিব লাগিব বিষয়টোৰ ওপৰত, তেতিয়া সমালোচনাটো সকলোৱে গ্ৰহণ কৰিব। আৰু সমালোচনা কেনেকুৱা ধৰণৰ হয়, সদায় সমালোচনাটোত সদায় ভেলু থাকিব লাগিব, ভেলুৱেবল হ'ব লাগিব। ভেলুৱেবল কিহৰ কাৰণে হ'ব লাগিব? সমালোচনা ভেলুৱেবল হ'ব লাগিব ফৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্ট। মোৰ অনুষ্ঠানটোক কোনোৱে সমালোচনা কৰিছে, সেই সমালোচনাৰ পৰা আমাৰ ফলাফল পাব লাগিব নহয়, কিন্তু আমাৰ অনুষ্ঠানটো ডেভেলপ কৰিব লাগিব, আমি ইম্প্ৰুভ কৰিবলৈ সুবিধা পাব লাগিব। 1 নম্বৰ। আৰু 2 নম্বৰত আমি সমালোচনা কৰিলে আমি সদায় এটা কনষ্ট্ৰাকটিভ এটা সমালোচনা বিচাৰোঁ। আমি সদায় এটা যোগাত্মক, এটা ধনাত্মক সমালোচনা আমি সদায় বিচাৰোঁ। কেতিয়াও ঋণাত্মক সমালোচনাই কেতিয়াও অনুষ্ঠানটো আগবঢ়াই সহায় নকৰে। আৰু লগতে আমি কি ক'ব এটা পাৰ্পাছফুল হ'ব লাগে বস্তুটো। পাৰ্পাছফুলটো মানে এনেকুৱা ধৰণৰ, মই সমালোচনা কৰিছোঁ, সমালোচনা খাতিৰত সমালোচনা কৰিব নালাগে। সমালোচনাৰ পৰা কিবা এটা ফলাফল ল'ব লাগে, পাৰ্পাছফুল হ'ব লাগে। যে মই এই সময়ত বস্তু দেখিছোঁ, এইটো সমালোচনা কৰিলে মানে তেওঁলোকে যদি তাত একশ্যন কৰে তাৰ পৰা এটা লাভ হ'ব।